নমস্কাৰ। জয় গুৰু শংকৰ। জয় গুৰু জগত গুৰু। জয় গুৰু শংকৰ গুৰু। কৃষ্ণৰ কিংকৰ কল্পতৰু। ওহি আমাৰ পৰম গুৰু। ওহি আমাৰ পৰম গুৰু। একশৰণ নাম ধৰ্ম গ্ৰহণ কৰি বা শৰণ লৈ থকাৰ এই সময়তে বৰদোৱাৰ বানপানীৰ সমস্যা দেখা দিয়া সন্দৰ্ভত বৰদোৱা চৰিত্ৰৰ পৰা জানিব পৰা মতে নতুন ঠাইত বসতিৰ বাবে ঘৰ সজাত নদীৰ পানীয়ে বৰ উপদ্ৰৱ কৰা দেখি জান ভেটিবৰ আলোচনা কৰি ভূঞাসকলে লগ হৈ গুৰুজনক জনোৱাত জান ভেটিবৰ যত্ন কৰি সকলো লোক গোটাই আনি ভেটা আৰম্ভ কৰিছে। পানীৰ ঢল বেছি, কোনোমতে বান নৰয় দেখি ডেকাগিৰিয়ে শান্তি নহলে ভেটা দি ৰখা টান হৈছে বুলি কোৱা কথা শুনি ব্ৰাহ্মণ আদি বিস্তৰ লোকে শান্তিৰ অন্বেষণ কৰি কোনো ঠাইত নোপোৱাত এদিন পূৰ্ণানন্দ নামে নদীয়ালজনে তেওঁৰ পত্নী ৰাধিকাক লৈ সেই জানেৰে নাৱেৰে কৰা যাত্ৰাপথত ভূঞাসকলৰ কথা বাৰ্তা শুনি ৰাধিকাই গিৰিয়েকক কৈছিল, যদি আমাক নিলেহেঁতেন তেনেহলে কি জানিবা সেই স্বাৰ্থ সিদ্ধিয়েই হয়। পূৰ্ণানন্দই ভয় পাই মনে মনে থাক, বৰকৈ প্ৰকাশ নকৰিবি, জগৰ লাগিব বুলি কোৱা কথা ভেটাবন্দা মানুহে শুনি গুৰুজনাক জনোৱাত ৰাধিকাক মতাই আনিবলৈ বাধ্য কৰাত এজন লোকে মাতিলত দম্পতীদ্বয় আহি দণ্ডাৱতে পৰিছে। গুৰু ঈশ্বৰে সুধিছে, ৰাধিকা, তুমি বোলে শান্তি ধৰ্ম ৰক্ষা কৰিছা, সজ কথা, বাৰু 5টা কাঠিৰে এপল পানী দিব পাৰিবানে বুলি সোধা প্ৰশ্ন শুনি তাই আচৰিত মানি নিৰুত্তৰ হল। মনতো ভয় পালে। তাকে দেখি গিৰিয়েকে কানে কানে, ভাল হল, মই নকৈছিলো, এতিয়া কি কৰিবি ইত্যাদি কবলৈ ধৰাত ৰাধিকাই মোৰো জিও কৰি মোৰ তল মনৰ ভাৱ প্ৰকাশ কৰি কলে, ভাল জগন্নাথ, বেটিয়ে পৰা হব বুলি প্ৰথমবাৰ পানী আনিলত 4 আঙুল পানী কম হৈ অহাৰ কাৰণ সোধাত কলে, প্ৰভু, এদিন ভনী জোৱাই আহিছে, ভাত দিবলৈ কলপাত নথকাত পাত কাটিবলৈ দাখন দিওঁতে তেওঁৰ মুখ দেখা হোৱা বাবে এই মোৰ দোষ। ঈশ্বৰ পুৰুষে মাৰ্জনা কৰিলে বেটিৰ একো দোষ নাই বুলি কোৱাত, বাৰু তোমাৰ নামত সুখ্যাতি লওঁ, তুমি প্ৰকৃত শান্তিৰ মহিমা দেখুৱাবলৈ সুপাৰক হোৱা। গুৰুজনাৰ এনে আশীৰ্বাদ লাভ কৰি পিছৰবাৰ পানী আনিলত চাকতকৈ 4 আঙুল পানী বেছি হৈ আহিল। সমাজৰ লোকে বিস্মিত হৈ ৰাধিকাক হৰিধ্বনি কৰাৰ পিছত বনৰ যে ঘৰিয়াল সজাই ৰাখিছিল ভেটাত পেলাই শান্তিৰ পানী দিয়া মাত্ৰকে সত্ৰৰ ফালে টেমনি পৰিল। সেই দিনৰ পৰাই সত্ৰৰ নাৰ টেম্বোৱানী আৰু জানটো শান্তিজান নামেৰে বিখ্যাত হোৱাৰ লগতে গুৰুজনাই পূৰ্বৰ জানটোৱে ৰাইজৰ ক্ষতি সাধন কৰা কাৰ্যৰ ওৰ পেলাই সমাজত সতীত্ব বা শান্তিৰ নিচিনা মহান গুণ সমাজে অস্পৃশ্য বুলি গণ্য কৰা সকলৰো মাজতো যে থাকিব পাৰে, তাকে প্ৰতীয়মান নিবলৈ কিম্বা সমাজৰ এনে অৱহেলিত সকলৰ সম অধিকাৰ সাব্যস্ত কৰিবলৈ অঞ্চলটিৰ সেই কৈবৰ্ত সম্প্ৰদায়ৰ প্ৰতি ৰাধিকাৰ দ্বাৰা এই কাৰ্য সমাধা কৰি সকলোকে চকু মেল খুৱাই অস্পৃশ্যতাবিহীন সমাজ গঠনৰ হকে
জনমত গঢ়ি তোলাৰ এনে পদক্ষেপ লোৱাৰ পিছত বৰদোৱাত দেখা দিয়া আন এক সমস্যা, অৰ্থাৎ যেতিয়া ভেটা বন্ধ হ'ল, সমুদায় বালি পৰি পানী নাইকিয়া হোৱাত নদীত চৰ পৰা হেতু সত্ৰত পানীৰ বৰ অভাৱ হোৱা দেখি ভূঞাসকলে ইয়াৰ পৰিত্ৰাণৰ উপায় বিচাৰি সন্দৰ্ভত বৰদোৱা চৰিত্ৰত উল্লেখ থকা মতে এদিন নিশা গুৰুজনাই বটগছৰ তললৈ গৈ ধেনুৰ অগ্ৰেদি চাপাকৃতি আগদি গংগা দেৱীক আহ্বান কৰাত বটবৃক্ষ দ্ৰৱিত হৈ গংগাৰ উৎপত্তি হোৱাত সেই দিনৰ পৰাই সত্ৰৰ আন এটি নাম বটদ্ৰোৱা নামে জনাজাত হোৱা, অৰ্থাৎ বৰদোৱাত খৰালি কালত পানী শুকাই যোৱাত ৰাইজৰ ভীষণ কষ্ট দেখি ভক্তি মাৰ্গৰ শক্তিৰ জৰিয়তে এইদৰে আকাশী গংগা সৃষ্টিৰে পানীৰ অভাৱ দূৰ কৰা ইত্যাদি কাৰ্যৰে এগৰাকী বিচক্ষণ সমাজ সংস্কাৰকৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ দৰে আন এক বিষয় চৰিত পুথিৰ পৰা জানিব পৰা মতে গুৰুজনাই ডেকাকালতেই ভাগৱত অধ্যয়নৰ জৰিয়তে শ্ৰীকৃষ্ণক দোলাত লৈ দেহত কুমকুম চন্দন সানি সুগন্ধিময় নানা ৰঙৰ আবিৰ ছটিয়াই আনন্দ উল্লাসেৰে ভক্তিভাৱেৰে নৃত্য গীতৰ মাজেৰে বৈকুণ্ঠত উদযাপন কৰা বৰ্ণাঢ্য ৰঙৰ উৎসৱৰ বিষয়ে জনাৰ উপৰিও প্ৰকৃতিৰ ঋতুৰাজ বসন্তৰ মোহময় ৰূপ সৌন্দৰ্যত পলাশ মদাৰ শিমলু সৰ্বত্ৰ ৰঙৰ পোহৰত কপৌ তগৰ নাহৰ খৰিকাজাইৰ সুবাসত কুলিৰ মৌহনা পঞ্চম সুৰত ফুলৰ মৌ পান কৰা ভোমোৰাৰ গুণগুণনিত মুগ্ধ বিমুগ্ধ হৈ তথা সতীৰ্থসকলৰ অনুৰোধ আৰু অনুপ্ৰেৰণাত কৃষ্ণ ভক্তিৰসৰ আনন্দময় পৰিৱেশৰ মাজেৰে অসমৰ জনগণৰ মাজত ৰং আনন্দৰ বাতৰি বিলাবলৈ তথা ভাতৃত্ববোধ গঢ়ি তুলিবলৈ বৈষ্ণৱ আদৰ্শৰ লগত ভাৰতীয় ভক্তি আন্দোলনৰ সাংস্কৃতিক ঐতিহ্যৰ মিলন ঘটাই ধৰ্ম নিৰপেক্ষ দিশক ৰঞ্জিত কৰাৰ প্ৰতিশ্ৰুতিৰে ৰঙৰ এই উৎসৱ পুনতে বৰদোৱাত পাতিবলৈ মনস্থ কৰি তেৰাৰ সংগীসকলৰ লগত আলোপ আলোচনা কৰি জ্যোতিষী সন্দৰাৰ দলৈক মতাই আনি পুঁজি পাজি চোৱাই ফাগুন মাহৰ শুভ দিন নিৰূপণ কৰি বৈকুণ্ঠৰ আৰ্হিত সত্ৰীয়া নীতিৰে সাত ঠাকৰ মাটিৰে দৌল সজাই মৰুৱাপুৰৰ বলোৰামৰ জৰিয়তে কলহত সুবাসিত ফাগু আনি প্ৰতীকী হলিদাহৰ পৰিকল্পনাৰে মেজি সাজি জীৱনৰ আশা আকাংক্ষা আবেগ অনুভূতি উৎসাহ উদ্দীপনা ভক্তি প্ৰীতিত সংগীতৰ পৰশ ঢালি সাতটি গীত ৰচি সুৰ সঞ্চাৰ দি নৃত্য গীত আৰু তাল খোল বাদ্যৰে আনন্দ উল্লাসেৰে ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে পুৰুষ মহিলা ডেকা গাভৰু আবল বৃদ্ধ বনিতাৰ মাজত দৌল উৎসৱ বা ৰঙৰ উৎসৱ নামেৰে কৃষ্ণ সংস্কৃতিৰ সাৰ্বজনীন চিন্তাৰ উন্মেষ ঘটাই প্ৰথমে বৰদোৱাৰ আকাশে বতাহে আলোড়িত কৰি সম্প্ৰীতিৰ চানেকি অনুষ্ঠিত কৰা এই বৰ্ণাঢ্য উৎসৱৰ বাবে যি ৭টা গীত ৰচিছিল বুলি জনা যায়, সেই গীতসমূহৰ ভিতৰত কীৰ্তন পুথিৰ উৰেখা বৰ্ণনৰ ৰংগে ফাগু খেলে চৈতন বন মালি হে ৰংগে ফাগু খেলে দুৱাতে ফলগুৰ গুন্দা হিঞ্চন্ত মুৰাৰী। তাৰেই এটা আছিল বুলি যদি ধৰি ল'লে এই গীতটিয়েই অসমত প্ৰথম হলিগীতৰ মৰ্যাদা লাভ কৰা দেখিয়েই হয়তো এই ৰঙৰ উৎসৱৰ ঐতিহ্য অক্ষুণ্ণ ৰাখিবলৈ তেৰাৰ একান্ত শিষ্য মাধৱদেৱে
কেইবাটাও হোলী উৎসৱৰ তাৎপৰ্য পৰিফলিত বৰগীত হোলী গীতটো ৰচাৰ পৰম্পৰা সৃষ্টি কৰাত পৰৱৰ্তী কালত মাধৱদেৱৰ দ্বাৰা স্থাপিত তিনিও ৰাজ্যৰ বন্দনী স্থান স্বৰূপ বৰপেটা সত্ৰত প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰাৰাজ বুঢ়াগোহাঁইৰ নেতৃত্বত আনুষ্ঠানিকভাৱে অনুষ্ঠিত হোৱা কৃষ্ণ সংস্কৃতিৰ দৌল উৎসৱত হোলী গীতৰ পূৰ্ণ বিকাশ ঘটাই নহয়। এই গীতসমূহে অসমৰ লোকসংগীতৰ এটি দিশক যুগময় কৰা সেই ৰঙৰ উৎসৱৰ দ্বাৰা প্ৰকৃতাৰ্থত শংকৰদেৱে অসমত সৰ্বভাৰতীয় ঐক্য স্থাপনৰ বাট দেখুৱাই পৰৱৰ্তী সময়ত ধৰ্ম প্ৰচাৰ ধৰ্ম চৰ্চাত ব্যস্ত হৈ জীৱ জগতৰ কল্যাণ সাধন কৰাৰ আশীষ শিৰত লৈ ধৰ্ম যে কাৰো একচেটিয়া সম্পত্তি নহয়, অৰ্থাৎ অৰ্থহীন আনুষ্ঠানিকতাৰে ঈশ্বৰক আৰাধনা বা প্ৰাৰ্থনা কৰাৰ পৰিৱৰ্তে সকলোকে সম অধিকাৰ সম মৰ্যাদা প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰি ধৰ্ম গ্ৰন্থসমূহত পৰৰ ধৰ্মক নিহিংসিবা কদাচিত নকৰিবা নিন্দা আনপন্থী সমস্তক গ্ৰন্থসমূহত এনেধৰণৰ সকলো প্ৰাণীক বিস্তু জ্ঞান কৰি হিংসাদ্ৰেক পৰিহাৰ কৰিবলৈ আকৌ কুকুৰ শ্ৰীগাল গদৰ্ভৰ আত্মাৰাম জানিয়া হবাক পৰি কৰিবা প্ৰণাম দৃঢ় কৰি ধৰা শৰীৰ পাও নবাছে ভক্তিত জাতি অজাতি বিচাৰ যত দেখা ভূত প্ৰাণী পৰি কৰা উপকাৰ এনে ইত্যাদি সহস্ৰ বাণীৰে ভক্তিৰ ধৰ্মৰ দুৱাৰ সকলোৰে বাবে মুকলি কৰি দি সাংসাৰিক দায়িত্বৰ পৰা উদাসীন হৈ কেৱল একান্ত চিত্তে ধৰ্ম চৰ্চাত মনোনিৱেশ কৰা দেখি বুঢ়ীমাক খেৰতীয়ে পৰিত্ৰাণৰ উপায় বিচাৰি পৰিয়ালৰ আন সকলৰ লগত আলোচ কৰি শংকৰক পুনৰ সাংসাৰিক কৰাৰ বাবে ঘৰৰ ওচৰৰে